এসময়ত হিমন্ত মামাই কৈছিলে অগপৰ আমবাৰীৰ যিটো কাৰ্যালয় সেইটো হেনো বিবাহ ভৱন হ'ব, বিয়া চিয়া পাতিব মানুহে। এজিপিটো এটা ক্লাবলৈকে পৰিণত হৈছে, 2 দিনতে চেঞ্জ হৈ যাব। মইতো কৈছোঁ যে 2016 চনৰ পিছত এজিপিৰ নামো নাথাকে অসমত। ক্লাব ভাড়াঘৰ, আমবাৰী অফিচটো ভাড়াঘৰত যাব। এইটো বিয়া তিয়া হ'ব তাতে। যিটো এতিয়া NCPৰ অফিচ হৈছে, বিয়া হ'ব, কাৰোবাৰ বৰযাত্ৰী থাকিব, কইনা যাত্ৰী। কিন্তু এতিয়া দেখোন উল্টাটোৱে হ'ল। অগপৰ কাৰ্যালয়ত আমি বিয়া পতা নেদেখিলোঁ, কিন্তু শাসনত থকাৰ পাছতো অসম বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অৰ্থাৎ অটল বিহাৰী বাজপেয়ী ভৱনত এতিয়া এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বাৰ্ষিক অনুষ্ঠান এনুৱেল ফাংচন অনুষ্ঠিত কৰিছে। মহৰ্ষি বিদ্যা নিকেতন পাব্লিক স্কুলে এই যি অনুষ্ঠান সেয়া অনুষ্ঠিত কৰিছে। তাকো শুনিবলৈ পাইছোঁ ভাড়াও দিছে হেনো। সেই যিটো মঞ্চ লৈছে বা অডিটৰিয়াম লৈছে তাৰ বোলে ভাড়াও দিছে। এতিয়া দেখোন অগপৰ কাৰ্যালয় হৈ থাকিল, বিয়া বাৰু নাপাতিলে, কিন্তু এটা ৰাজনৈতিক দল, শাসকীয় ৰাজনৈতিক দলৰ কাৰ্যালয়ত বাৰ্ষিক অনুষ্ঠান পাতিবলৈ দিছে, তাকো ভাড়া দি পেলাই। এই আচৰিত নহয়নে? এজিপিটো এটা ক্লাবলৈকে পৰিণত হৈছে, 2 দিনতে চেঞ্জ হৈ যাব। মইতো কৈছোঁ যে 2016 চনৰ পিছত এজিপিৰ নামো নাথাকে অসমত। ক্লাব ভাড়াঘৰ, আমবাৰী অফিচটো ভাড়াঘৰত যাব। এইটো বিয়া তিয়া হ'ব তাতে। যিটো এতিয়া NCPৰ অফিচ হৈছে, বিয়া হ'ব, কাৰোবাৰ বৰযাত্ৰী থাকিব, কইনা যাত্ৰী।